নহয় বহুত পৰিৱৰ্তন পাইছোঁ ইয়াত আপোনাৰ আমাৰ ৰাইজে যথেষ্টখিনি আমাৰ ইয়াত সহায় সহযোগ কৰি পিনে যে ৰাতিপুৱা 4টা বজাত উঠি আহি এই মণ্ডপত যে ঝাড়ু মাৰি চাফ ক্লিন কৰি পিনে ধুনীয়াকৈ পূজা পাতল কৰিছে তেওঁলোকে বহি পিনে কথা প্ৰবচন কৰা কথা গুৰুদেৱে যিখিনি কথা বুজাই দিছে বৰ ধুনীয়াকৈ কথা তেওঁলোকে শুনিছে কথা ভাগৱতত আহি পিনে বহিছে ভগৱতৰ প্ৰসাদ লৈছে নাম কীৰ্তন কৰিছে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 10টা 11টা বজালৈকে 7 দিনলৈকে কণ্টিনিউ তেওঁলোকে যে ইয়াত আহি পিনে যিমান সহায় সহযোগ কৰিছে এইটো যথেষ্টখিনি আমাৰ ৰাইজৰ কাৰণে আমাৰ সমাজৰ কাৰণে বৰ ভাল বাতাবৰণ তেওঁলোকে কৰাই আনিছে সেইটো কাৰণে মই কমিটিকো আমাৰ এই উদ্যাপন সমিতিকো বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ। আপুনি আমাৰ এই চেনেলৰ যোগেদি আমাৰ অসমবাসী কিবা আধ্যাত্মিক ফালৰ পৰা কিবা আপুনি ভাল বাৰ্তা দিব বিচাৰে চব জীৱন আমাৰ মানৱ জীৱনটো আমাৰ এনে ইমান সহজত পোৱা বস্তু নহয় আৰু ইয়াক আমি এনে পেলাই দিবও নালাগে। আমি যেতিয়ালৈকে ধৰ্মীয় অনুষ্ঠানত গৈ পিনে ভাগৱত হওক দেৱী ভাগৱত হওক শিৱপুৰাণ হওক যিকেইটা ধৰ্মীয় অনুষ্ঠান হয় সেইবিলাকত যোৱাৰ পাছত কি হ'ব তাত যোৱাৰ লগে লগে আমাৰ মন পৰিৱৰ্তন হ'ব। আচলতে আমাৰ মনতে বেমাৰ থাকে মনৰ বেমাৰটো যেতিয়ালৈকে আমি ঠিক কৰিব নোৱাৰোঁ তেতিয়ালৈকে সমাজৰ উন্নত নহয় আৰু মানুহো উন্নতো নহয়। মানুহে যে আজি পূজা কৰিব লাগে কেলৈ পূজা কৰিব লাগে নাম কীৰ্তন গাব লাগে কেলৈ নাম কীৰ্তন গাব লাগে এতিয়া কোনে ক'ব সেই কথাটো কাৰোবাক সেই বুজিবৰ কাৰণেতো আপুনি কোনোবা ধৰ্মীয় অনুষ্ঠানত যাব লাগিব। এতিয়া ইমানখিনি যে মানুহ ইয়াত ডেইলি যে আপোনাৰ লগভগ 1000 মানুহ হৈ গৈছিলে ইয়াতে ইমান মানুহে যে আহি পিনে কথাটো তেওঁলোকে বুজি পাইছে যে আমি ৰাতিপুৱা উঠিব লাগে ভগৱানৰ কৰ্মজীৱনত কৰ্ম কৰিহে মানুহে ধৰ্ম কৰিব লাগে এনেকুৱা নহয় যে মই অকল পূজা পাতলতে ব্যস্ত নহয় নিজৰ কৰ্মটোৱে ধৰ্ম আৰু সদায় ভাল কৰ্ম কৰিব লাগে মানে আমি জীৱনত ধৰক এটা বিশ্বাস থ'ব লাগে ভগৱানৰ ওপৰত মই যে আজি ভগৱানৰ কৃপাত যে আমি ডাঙৰ দীঘল হৈছোঁ এটা সুখ শান্তি লাগে ঘৰত ল'ৰা ছোৱালীয়ে পঢ়িব লাগে এতিয়া আমি ঘৰত কি থওঁ ঘৰত ডাঙৰ LCD আছে টিভি আছে তাত কি চাওঁ চিৰিয়েল চাওঁ আমি ভগৱানৰ কথাবিলাকতো নাচাওঁ সেইকাৰণে আমাৰ ভাগৱত কিতাপ ঘৰত থ'ব লাগে ভাগৱত গীতা থ'ব লাগে মই আপোনালোকে এই চেনেল যোগেদি চবক ৰাইজক ক'ব বিচাৰোঁ চবৰ ঘৰত এটা ভাগৱত কিতাপ আনক আৰু ভাগৱত গীতা যোনটো আছে তাত আপোনাৰ হিন্দীটো লিখা থাকে অসমীয়াটো অনুবাদ কৰা আছে আজিকালি চবে পঢ়িব লাগে যোনে ভাগৱত গীতা পঢ়ে তেওঁ জীৱনটো ধুনীয়াকৈ পাৰ কৰিব পাৰিব। এটা গাড়ী চলাবলৈও এটা মানুহে গাড়ী কিনি পিনে কেনেকৈ চলাব লাগে সেইটো গাইডলাইন নাথাকে জানো সেনেকুৱাকৈ আমাৰ মানুহৰ জীৱনৰ গাইডলাইনটো হ'ল ভাগৱত গীতা যোনে গীতা অধ্যয়ন কৰিলে তেওঁ বুজি পালে নিজৰ স্বাৰ্থটো আৰু তেওঁ সদায় জীৱনত সফলতা পাব তেওঁ জীৱনত বহুতখিনি লাভ কৰিব। এতিয়া মই নিজে 7 দিনৰ পৰা ইয়াত বহিছোঁ মই ঘৰলৈ যোৱা নাই মোক এতিয়া মনত লাগিছে যে আৰু 7 দিনমান চলি থাকিলে আৰু ভালেই পালোঁহেঁতেন এনেকুৱা লাগিছে। আমাৰ পৰ্টেল আমাৰ গোৰ্খা টুডে ভাই সদায় ৰাতিপুৱা আহে ইয়াত অনলাইন কৰি পিনে লগাই দিয়ে চবক অসমত বহা কিমান মানুহে এইটো চাইছে আৰু চবে যিমান মানুহে চাইছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ চবে তলত ৰাধে ৰাধে কমেণ্টটো দিব লাগে ৰাধে নামটো আমি সদায় মুখৰ পৰা ল'ব লাগে ৰাধা কৃষ্ণ গুৰুদেৱে সেইদিনা কালি প্ৰবচনত কৈছিলে আমি এৰি দিয়া বস্তু একো নাই অহংকাৰত চব বস্তু ল'ব লাগে কিন্তু আমি ৰাধা নামটোক ধৰিব লাগে যেতিয়া আমি ৰাধা নামটো ধৰিম নহয় তেতিয়া আমাৰ ভিতৰত ৰাধাটো সোমাই থাকিব সেই বেয়া বস্তুখিনি নিজে ওলাই গৈ থাকিব এৰিব ক'লেতো কোনো এৰিব নোৱাৰে চবে ধৰি থয় সেইকাৰণে ৰাধা নামটো আমি ধৰি থ'ব লাগে সেইটোৱে মেইন কথাটো জীৱনৰ সেইটোৱে হয় মূল মন্ত্ৰটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।